নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এইটো চেনেলৰ পৰা যদিও নৱম আৰু দশমমান শ্ৰেণীৰ পাঠদান প্ৰদান কৰা হয় আজিৰ পৰা আমি নতুন এটা বিষয় নতুন এটা শ্ৰেণীৰ বিষয়ে আমি কি আলোচনা কৰিম আমাৰ এইচএস সেকেন্ড ইয়াৰৰ অৰ্থনীতিৰ যিটো বিষয় আছে সেই বিষয়ে আমাৰ এইটো চেনেলৰ পৰা প্ৰতি সপ্তাহত মই এটাকে ভিডিঅ' আপডেট কৰিম আৰু PDF যোগে সকলোলৈ আমি নোটস প্ৰদান কৰিম গতিকে আমি এইটো চেনেলৰ পৰা যদিও আমি নৱম আৰু দশমমান শ্ৰেণীৰ বিষয়বস্তু বা নৱম আৰু দশমমান শ্ৰেণীৰ পাঠদান প্ৰদান কৰি আছিলো আজিৰ পৰা আমি নিয়মীয়াকৈ এইচএস সেকেন্ড ইয়াৰৰ অকল অৰ্থনীতি বাকি কোনো বিষয় নহয় অকল অৰ্থনীতিৰ বিষয়ে আমি এইটো চেনেলৰ পৰা ভিডিঅ' আপডেট কৰি থাকিম এতিয়া আমাৰ আজিৰ আলোচ্য বিষয় হ'ব ইকনমিক্স অৰ্থনীতি বিজ্ঞান এইচএস সেকেন্ড ইয়াৰৰ এতিয়া এই অৰ্থনীতিটোৰ বিষয়ে আমি জনাৰ আগতে বা অৰ্থনীতিৰ বিষয়বস্তু আমাৰ কি দিছে কিতাপত অৰ্থনীতি কি বা কোনখিনি সিলেবাস দিছে সেইখিনিৰ বিষয়ে আমি জনাৰ আগতে আমি জানিব লাগিব এই যেটো আমাৰ ইকনমিক্স আছে এই ইকনমিক্স শব্দটোৰ বিষয়ে এই ইকনমিক্সৰ বিষয়ে জানিব লাগিব ইকনমিক্স কাক কয় বা ইকনমিক্সটো ক'ৰ পৰা আহিছে বা ইকনমিক্সত বিভিন্ন ইকনমিক্সে কি কৰিব বিচাৰে বা ইকনমিক্সক আমি কেনেকৈ ক্লাসিফাই কৰিব পাৰো সেই বিষয়ে আমি আগতে ধাৰণা ল'ব লাগিব এই ইকনমিক্সৰ বিষয়ে আমি পাঠত যোৱাৰ আগতে আমি ধাৰণা লোৱাটো উচিত কি হ'ব হেতু আমি কি ইকনমিক্স কি সেই বিষয়ে আমি ধাৰণা ল'ম এতিয়া ইকনমিক্স মানে হল আমি ধৰি লৈছো এটা সাধাৰণ উদাহৰণৰ সহায়ত আমি ইকনমিক্স বিষয়টো আলোচনা কৰিম ধৰি লৈছো কোনোবা এজন মানুহৰ মাহিলী ইনকাম 10,000 টকা সকলোৰে কিবা এটা নিৰ্দিষ্ট ইনকাম আছে আমি ধৰি লৈছো ধৰা হল 10,000 টকা এজন মানুহৰ মাহিলী ইনকাম এই 10,000 টকাত কি কৰিব লাগিব এই 10,000 টকাত এওৰ যিমানখিনি ওয়ান্ট আছে ওয়ান্ট মানে যিবোৰ বিচাৰে হয়তো ল'ৰা ছোৱালী স্কুল বাবদ খৰচ দিব লাগিব বা খোৱা খাদ্যত খৰচ কৰিব লাগিব বা বিভিন্ন সামগ্ৰী আছে ক্ৰয় কৰাত খৰচ কৰিব লাগিব কাপোৰ কানি খৰচ কৰিব লাগিব বা ইয়াৰ পৰা সেভিংস কৰিব লাগিব তাৰ মানে এই 10,000 টকাত কি কৰিব লাগিব সকলো বিচৰা বস্তুখিনি সকলো নিডছ প্ৰয়োজনীয় বস্তুখিনি যে সেই মানুহজনে যিখিনি প্ৰয়োজনীয় বস্তু বিচাৰে বা এওৰ যিখিনি দৰকাৰ আছে সেইখিনি সকলোখিনি কি এই 10,000 টকা কি কৰিব লাগিব ফুলফিল কৰিব লাগিব এই 10,000 টকা গতি এই 10,000 টকা গুটেখিনি আমাৰ 10,000 টকাটো কি এটা লিমিটেড দিছে আমাৰ দৈনন্দিন জীৱনত অৰ্থনীতিটো সদায় দৈনন্দিন জীৱনৰ লগত আলোচ্য বিষয় এতিয়া এই দৈনন্দিন জীৱনত কি আমাৰ সকলো মানুহৰ কি অভাৱটো কি অসীম অভাৱ আমাৰ অভাৱ কি সীমিত নহয় মানুহৰ অভাৱ কি থাকে গতি এই অসীম অভাৱৰ মাজত কি এই 10,000 টকা যে এটা ইনকাম দিছে মাহিলী এই মাহিলী যে 10,000 টকা ইনকাম যে আমি ধৰি লৈছো এই সকলো অভাৱখিনি আমি কি এই 10,000 টকাত পূৰণ কৰিব লাগিব গতি এই 10,000 টকাত কেনেকৈ পূৰণ কৰিব লাগিব কোনটো সামগ্ৰীত কিমানখিনি ক্ৰয় কৰিব বা এই সামগ্ৰীসমূহ কোনটো বেছিকৈ কিনিব কোনটো কমকৈ কিনিব সেই সকলো বিষয় বস্তু যেতিয়া আলোচনা কৰা হ'ব আৰু সেইটোৱে হ'ব কি ইকনমিক্স সেইটোৱে হ'ব কি ইকনমিক্স যে এটা নিৰ্দিষ্ট কি ইনকামৰ ফলত বা মানুহৰ যিখিনি ৰিসোৰ্স আছে যিখিনি সম্পদ আছে এতিয়া ৰিসোৰ্স বুলি ক'লে আমি অকল টকা পইচা বুজি নাপাওঁ অকল সম্পদ মাটি ঘৰ বাৰী এইখিনি বুজি নাপাওঁ আমাৰ যেটো লাইট আছে ফেন আছে বাইক আছে এই সকলোবোৰ কি সম্পদ এই সকলোবোৰ সম্পদ যেতিয়া কি কৰা হ'ব এই আনলিমিটেড ওয়ান্টস আনলিমিটেড মানে কি অসীম অভাৱ মানুহৰ অভাৱটো কি অসীম এই আনলিমিটেড ওয়ান্টসখিনি যেতিয়া পূৰণ কৰা হ'ব সেইখিনিয়ে হ'ব আমাৰ কি অৰ্থনীতি বা সেইখিনিৰ বিষয়ে যেটো বিষয়বস্তুৱে আলোচনা কৰিব সেই বিষয়বস্তুটো কি অৰ্থনীতি এতিয়া কিছুমান অৰ্থনীতিবিদ যেনেকুৱা এডাম স্মিথে কৈছিল যে অৰ্থনীতি অৰ্থনীতি ইকনমিক্স ইজ দ্য সায়েন্স অফ ওয়েলথ অৰ্থনীতিটো কি সম্পদৰ বিজ্ঞান ইকনমিক্স ইজ দ্য সায়েন্স অফ ওয়েলথ ইকনমিক্স ইজ দ্য সায়েন্স অফ ওয়েলথ এজন বিখ্যাত অৰ্থনীতিবিদ এডাম স্মিথ এই এডাম স্মিথে কি কৈছিল যে ইকনমিক্স ইজ দ্য সায়েন্স অফ ওয়েলথ অৰ্থনীতিটো কি সম্পদৰ বিজ্ঞান বুলি আখ্যা দিছে অৰ্থনীতিৰ যেটো বিষয় আছে এই বিষয়টো কি সম্পদ বুলিলে আমি কি বুজি পাওঁ আমাৰ দৈনন্দিন জীৱনত ঘৰ বাৰী মাটি বাৰী বা টকা পইচা লাইট ফেন যিমানবোৰ আছে যিমানবোৰ যোগ্য বস্তু আছে সকলোবোৰক কি বুলি কোৱা হয় সম্পদ বুলি কোৱা হয় যে অৰ্থনীতি যেটো আছে এই অৰ্থনীতি সকলোবোৰ সম্পদৰ কি বুলি কৈছে বিজ্ঞান বুলি আখ্যা দিছে এইটো আমাৰ কি
এডাম স্মিথে কৈছে যে ইকনমিক্স ইজ দ্য সায়েন্স অফ ৱেল্থ। তাৰপিছত আন এজন অৰ্থনীতিবিদ ৰবিনসনে কি কৈছে যে মানুহৰ যিটো আনলিমিটেড ওৱান্টছ আছে, মানুহৰ যিটো আমি এইটো এক্সাম্পলৰ দ্বাৰা কি বুজি পালো যে মানুহৰ হয়তো কি সীমিত সম্পদ আছে, সীমিত সম্পদৰে কি মানুহৰ যিটো অসীম অভাৱ আছে, মানুহৰ অভাৱ কি অসীম। আমি জানো সকলো মানুহৰ যাৰ টকা পইচা আছে তাৰ টকা পইচা লাগে, এনেকুৱা কোনো এজন মানুহ নাই। ভিখাৰীৰো যিমান টকা পইচাৰ প্ৰয়োজন আছে আমাৰ ধনী মানুহৰো কি আছে সিমানে টকা পইচাৰ প্ৰয়োজন আছে বা সিমানে সম্পদৰ প্ৰয়োজন আছে। এই সীমিত যিটো সম্পদ আছে, এই সীমিত সম্পদৰে মানুহৰ যিটো অসীম অভাৱ যে আছে, এই অভাৱখিনি পূৰ কৰাটোৱে কি হ'ব অৰ্থনীতি হ'ব। এই অভাৱটো পূৰণ কৰাটোৱে কি হ'ব অৰ্থনীতি হ'ব। গতিকে অৰ্থনীতি আমি কি পালো যে এজন অৰ্থনীতিবিদে কি কৈছে যে ইকনমিক্স ইজ দ্য সায়েন্স অফ ৱেল্থ, অৰ্থনীতি হ'ল কি সম্পদৰ বিজ্ঞান। আন এজনে কৈছে যে মানুহৰ অভাৱটো কি আছে অসীম আছে, কিন্তু এই অসীম অভাৱৰ কাৰণে কি আছে সীমিত সম্পদ আছে। আকৌ এই সীমিত সম্পদৰ বিকল্প ব্যৱহাৰযোগ্য যিখিনি আছে সেইখিনিৰ পৰা যিটো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আছো সেইখিনিৰ আলোচ্য বিষয়টো হ'ব আমাৰ কি অৰ্থনীতি। গতিকে আমি এইখিনিৰ দ্বাৰা আমি কি বুজি পালো যে অৰ্থনীতিৰ আমি এইটো বুজি পালো যে আমাৰ দৈনন্দিন জীৱনত যিখিনি কাম কাজ আছে সকলোখিনি যিমানখিনি কৰণীয় কাম আছে সকলোখিনিৰ অধ্যয়নটোৱে কি হ'ব আমাৰ অৰ্থনীতি হ'ব। এতিয়া আমি আলোচনা কৰিম এই অৰ্থনীতি শব্দটো ক'ৰ পৰা আহিছে। এই অৰ্থনীতি বিষয়টো বা অৰ্থনীতিটো ক'ৰ পৰা আহিছে সেইটো আমি জানিবলৈ হ'লে আমি যাব লাগিব এখন বিখ্যাত গ্ৰন্থ ৱেল্থ অফ নেশ্যন। আমাৰ যিটো অৰ্থনীতিৰ যিটো আৱিষ্কাৰক বা অৰ্থনীতিটো ক'ৰ পৰা আহিছে এইটোৰ বিষয়ে আমি জানিবলৈ হ'লে এখন বিখ্যাত গ্ৰন্থ ৱেল্থ অফ নেশ্যন, যিটো পাব্লিছ হৈছিল 1776। এই ৱেল্থ অফ নেশ্যন 1776ত যেতিয়া পাব্লিছ হৈছিল আৰু পাব্লিছ হোৱাৰ পৰাই আমাৰ কি যিটো অৰ্থনীতিৰ বিষয়বস্তুটো, অৰ্থনীতিৰ বিষয়টো বা অৰ্থনীতিটোৰ মূল জন্ম বুলি আমি ক'ব পাৰোঁ যে ৱেল্থ অফ নেশ্যন এখন বিখ্যাত গ্ৰন্থ। আৰু এই গ্ৰন্থখন লিখিছিল এডাম স্মিথ। অলৰেডি আমি এডাম স্মিথৰ এটা সংজ্ঞা পালো। এই এডাম স্মিথ যিজন অৰ্থনীতিবিদ আছিল, এই অৰ্থনীতিবিদে কি কৰিছে অৰ্থনীতিটো কি কৰিছে জন্ম দিছে বুলি আমি ক'ব পাৰো যে অৰ্থনীতিটোৰ জন্ম ক'ৰ পৰা হৈছে যে ৱেল্থ অফ নেশ্যন নামৰ যিখন গ্ৰন্থ আছে 1776 চনত প্ৰকাশ হৈছে। আৰু যিখন গ্ৰন্থৰ ৰাইটাৰ কোনে লিখিছে কোনে এডাম স্মিথ। আৰু এই এডাম স্মিথৰ এই গ্ৰন্থৰ পৰাই কি হৈছে আমাৰ যিটো অৰ্থনীতি আছে এই অৰ্থনীতিটোৰ জন্ম বুলি ক'ব পাৰো। আৰু এই এডাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয়। অৰ্থনীতিৰ কি বুলি কোৱা হয় পিতৃ স্বৰূপ হ'ল এডাম স্মিথ। এই এডাম স্মিথৰ যিটো গ্ৰন্থ আছে এই গ্ৰন্থৰ পৰা অৰ্থনীতিৰ জন্ম বুলি আমি ক'ব পাৰো। এতিয়া অৰ্থনীতি যিটো আছে আমাৰ ইকনমিক্স, এই ইকনমিক্সক আমি কি দুটা ভাগত ভাগ কৰিব পাৰো। বহল অৰ্থত আমি কি দুটা ভাগত ভাগ কৰিব পাৰো। সেই দুটা ভাগৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। অৰ্থনীতিক আমি কি কৰিব পাৰো দুটা ভাগত ভাগ কৰিব পাৰো আৰু সেই দুটা ভাগ হ'ল ইকনমিক্স ব্ৰডলি ডিভাইড বাই টু পাৰ্টস। ইকনমিক্সক আমি কি দুটা ভাগত ভাগ কৰিব পাৰো ব্ৰডলি ডিভাইড বাই টু পাৰ্টস। ইকনমিক্স যেনেকুৱা ইকনমিক্স, এই ইকনমিক্স যিটো আমাৰ বিষয়বস্তু আছে এই বিষয়বস্তুক আমি কি দুটা ভাগত ভাগ কৰিব পাৰো। তাৰে এটা হ'ল মাইক্ৰ আৰু এটা হ'ব মেক্ৰ। এটা হ'ল মাইক্ৰ ইকনমিক্স এণ্ড মেক্ৰ ইকনমিক্স। আমি দুটা ভাগত ভাগ কৰিব পাৰো। তাৰে এটা হ'ল মাইক্ৰ ইকনমিক্স, আন এটা কি মেক্ৰ ইকনমিক্স। ইকনমিক্স ব্ৰডলি ডিভাইড বাই টু পাৰ্টস। এটা হ'ল কি মাইক্ৰ ইকনমিক্স, আন এটা হ'ব আমাৰ কি মেক্ৰ ইকনমিক্স। এতিয়া মাইক্ৰ ইকনমিক্স যিটো আমাৰ অসমীয়াত কোৱা হয় ব্যষ্টিবাদী অৰ্থনীতি, আৰু যিটো মেক্ৰ আছে এই মেক্ৰ ইকনমিক্সক কোৱা হয় সমষ্টিবাদী অৰ্থনীতি। মাইক্ৰ ইকনমিক্সক কোৱা হয় অসমীয়াত ব্যষ্টিবাদী অৰ্থনীতি, আৰু মেক্ৰ ইকনমিক্স যিটো আছে সেইটোক আমাক কি কোৱা হয় সমষ্টিবাদী অৰ্থনীতি।
এতিয়া আমাৰ এইচএস সেকেন্ড ইয়াৰত আমি কি এই দুটাৰ বিষয়ে আমি আলোচনা কৰিম। আমাৰ এইচএস সেকেন্ড ইয়াৰত দুটা পাৰ্ট দিছে, অৰ্থনীতিৰে দুটা বিষয় দিছে, এটা হ'ল মাইক্ৰ ইকনমিক্স ব্যষ্টিবাদী অৰ্থনীতি। দুখন কিতাপ আমি পাম এইচএস সেকেন্ড ইয়াৰত, এখন পাম আমি ব্যষ্টিবাদী অৰ্থনীতি, আন এখন পাম আমি কি সমষ্টিবাদী অৰ্থনীতি। এতিয়া এই মাইক্ৰ ইকনমিক্স যিটো আছে, এই মাইক্ৰ ইকনমিক্স এই দুইটা শব্দ আহিছে গ্ৰীক শব্দ, এই দুইটা শব্দ আহিছে গ্ৰীক শব্দৰ পৰা। এই মাইক্ৰ ইকনমিক্স এইটো আহিছে মাইক্ৰছ শব্দৰ পৰা। এই যিটো ম্যাক্ৰ ইকনমিক্স আছে, এই ম্যাক্ৰ ইকনমিক্সটো আছে আহিছে গ্ৰীক শব্দ, গ্ৰীক ৱৰ্ড, সেইটো কি মাইক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হল সৰু, যাৰ অৰ্থ হল সৰু, স্মল, যাৰ অৰ্থ হল সৰু বা স্মল। আনহাতে যিটো আমাৰ ম্যাক্ৰ ইকনমিক্স আছে, এই ম্যাক্ৰ ইকনমিক্সটো কি আহিছে গ্ৰীক শব্দৰ পৰা আহিছে, গ্ৰীক ৱৰ্ড, গ্ৰীক শব্দ, সেইটো আহিছে ম্যাক্ৰছৰ পৰা। ইয়াতে কি ম্যাক্ৰ, এই ম্যাক্ৰছ শব্দৰ অৰ্থ হল লাৰ্জ অৰ ডাঙৰ, লাৰ্জ। এই যিটো ম্যাক্ৰ আছে, ম্যাক্ৰটো আহিছে গ্ৰীক শব্দ ম্যাক্ৰছৰ পৰা, যাৰ অৰ্থ হল ডাঙৰ। আৰু আমাৰ এই যিটো মাইক্ৰ ইকনমিক্স আছে, এই মাইক্ৰ ইকনমিক্সটো আহিছে গ্ৰীক শব্দ ম্যাক্ৰছ, অৰ্থ হল কি স্মল বা সৰু। গতিকে আমাৰ ইকনমিক্সক আমি ব্ৰডলি দুই ভাগত আমি ভাগ কৰিব পাৰো, তাৰে এটা হল মাইক্ৰ ইকনমিক্স, আন এটা হল ম্যাক্ৰ ইকনমিক্স। আমি এইচএস সেকেন্ড ইয়াৰত আমি কি এই ব্যষ্টিবাদী অৰ্থনীতি আৰু এই সমষ্টিবাদী অৰ্থনীতিৰ বাবে আমি কি দুখনকে কিতাপে পাম। গতিকে এই কিতাপ দুখন আমাক কি দুটা পাৰ্ট কৰি ভাগ কৰি দিছে, আৰু এই দুটাই হ'ব আমাৰ কি আলোচনাৰ বিষয়। গতিকে আমি প্ৰথমতে আলোচনা কৰি লওঁ আমি এই মাইক্ৰ ইকনমিক্স আৰু ম্যাক্ৰ ইকনমিক্সৰ মাজত পাৰ্থক্যখিনি কি, বা কি মিল আছে বা কি ডিফাৰেন্স আছে, সেইখিনিৰ বিষয়ে আমি আগতে আলোচনা কৰি লওঁ। মাইক্ৰ ইকনমিক্স কোনখিনি বা ম্যাক্ৰ ইকনমিক্স কোনখিনি, এতিয়া আমি সেইখিনি কেনেকৈ বুজি পাম তাৰ বিষয়ে আমি কি ধুনীয়াকৈ উদাহৰণৰ সহায়ত আমি কি এইখিনি বুজি পাম। আমাৰ যিখিনি কাৰণ, আমাৰ যিটো সাপোজ তোমালোকৰ যিটো স্কুল কলেজ যিটো আছে, যিটো এইচএস হায়াৰ ছেকেণ্ডাৰী কলেজ বা ডিগ্ৰী কলেজ একেলগে থাকে, এই কলেজ যিটো আছে, কলেজৰ যিটো এইচএস সেকেন্ড ইয়াৰৰ এইচএস সেকেন্ড ইয়াৰৰ যিটো ক্লাছৰুম, যিটো ক্লাছৰুম আৰু গোটেই বিল্ডিং, যিটো কলেজৰ যিখিনি গোটেই বিল্ডিংটো যে আছে, এই বিল্ডিং, গোটেই বিল্ডিং যদি ক্লাছৰুম, এই ক্লাছৰুমটো কি এই বিল্ডিঙৰ এটা অংশ হয়নে নাই। গতিকে এই ক্লাছৰুমটো কি হ'ব, এইটো হ'ব আমাৰ কি মাইক্ৰ, এইটো হ'ব আমাৰ সৰু। মাইক্ৰ মানে আমি কি বুজি পাইছো, যে মাইক্ৰ মানে আমি এটা সাধাৰণ অৰ্থত বুজিব লাগিব সৰু যিটো অংশ, এইটো হ'ব আমাৰ মাইক্ৰ যিটো ক্লাছৰুম আছে। আৰু এই বিল্ডিং যিটো আছে, এই বিল্ডিংটো হ'ব আমাৰ কি মেক্ৰ, এই বিল্ডিংটো হ'ব কি মেক্ৰ। আমি আন এটা উদাহৰণত যাম, যেনেকুৱা আমাৰ সাপোজ বৰপেটা ডিস্ট্ৰিক্ট, এই বৰপেটা ডিস্ট্ৰিক্টৰ ভিতৰত মই এজন ব্যক্তি, এইটো বৰপেটা, এই বৰপেটা যিটো আছে, এই বৰপেটা ডিস্ট্ৰিক্টৰ মই এজন ব্যক্তি। আৰু কিমান ব্যক্তি আছে বৰপেটা ডিস্ট্ৰিক্টত, আৰু কিমান মানুহ আছে অকলে যদি আলোচনা কৰা হয়, সেইটো হ'ব মাইক্ৰ ইকনমিক্স, সেইটো হ'ব মাইক্ৰ। আৰু যদি গোটেই কেইজন মানুহৰ বিষয়ে যদি আলোচনা কৰা হয়, সেইটো হ'ব আমাৰ কি ম্যাক্ৰ ইকনমিক্স। গোটেই বৰপেটা ডিস্ট্ৰিক্টৰ মানুহৰ বিষয়ে যেতিয়া আলোচনা কৰিম, সেইটো হ'ব ম্যাক্ৰ ইকনমিক্স। আৰু এজন এজনকে যেতিয়া আমি আলোচনা কৰিম, সেইটো হ'ব আমাৰ কি মাইক্ৰ ইকনমিক্স। যেনেকুৱা আমাৰ দেশ এখনৰ যিমানবোৰ জনসংখ্যা আছে, এই সকলো জনসংখ্যা বা গোটেই দেশখনৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম, সেইটো হ'ব আমাৰ কি ম্যাক্ৰ ইকনমিক্স। গোটেই দেশখনৰ বিষয়ে যেতিয়া আলোচনা কৰিম, বা ইয়াৰে প্ৰতিজন ব্যক্তিৰ বিষয়ে বা যিকোনো এখন ইণ্ডিভিজুৱেল ইউনিটৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম, ইণ্ডিভিজুৱেল ইউনিট মানে অকল ব্যক্তি নহয়, ইয়াতে বেলেগ কিবা হ'ব পাৰে, এইখিনি কৈ আছো। এতিয়া আমাৰ গোটেই এজন ইণ্ডিভিজুৱেল ব্যক্তিৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম, এজন ব্যক্তিৰ বিষয়ে যেতিয়া আলোচনা কৰিম, সেইটো হ'ব আমাৰ মাইক্ৰ, সেইটো হ'ব মাইক্ৰ। আৰু গোটেই দেশখনৰ বিষয়ে যেতিয়া আলোচনা কৰিম, গোটেই দেশখনৰ জনসাধাৰণৰ বিষয়ে যেতিয়া একেলগে আলোচনা কৰিম, সেইখিনি হ'ব আমাৰ কি ম্যাক্ৰ ইকনমিক্স। গতিকে সাধাৰণ অৰ্থত আমি বুজি পালো যে মাইক্ৰ মানে কি সৰু, সমাজৰ এটা ক্ষুদ্ৰ অংশৰ বিষয়ে যেতিয়া আলোচনা কৰা হয়, সেইটোৱে হয় আমাৰ কি মাইক্ৰ ইকনমিক্স। আৰু সমাজ এখনৰ গোটেই
সমাজখনৰ বিষয়ে যেতিয়া আলোচনা কৰা হ'ব সেইটো হ'ব আমাৰ কি ম্যাক্ৰো ইকোনমিক্স এতিয়া আমি এই মাইক্ৰো ইকোনমিক্স আৰু ম্যাক্ৰো ইকোনমিক্সৰ মাজত কি পাৰ্থক্য আছে বা আন এটা আমি উদাহৰণ ধৰি ল'ব পাৰো এই মাইক্ৰো আৰু ম্যাক্ৰো যেনেকৈ আমাৰ যেটো বেংক আমাৰ বৰপেটা এখন ষ্টেট বেংক SBI ষ্টেট বেংক অফ ইণ্ডিয়া এই ষ্টেট বেংকৰ এটা ব্ৰাঞ্চ আছে হয়নে এটা ব্ৰাঞ্চ আছে বৰপেটা ডিস্ট্ৰিক্টৰ ভিতৰত হয়তো বহুত কিটা ব্ৰাঞ্চ আছে আমি বৰপেটা টাউনৰ যেটো ব্ৰাঞ্চ আছে বা হাউলিৰ যেটো টাউনৰ ব্ৰাঞ্চ আছে আমি এটা ব্ৰাঞ্চ ধৰি লওঁ এই যেটো ষ্টেট বেংকৰ যেটো ব্ৰাঞ্চ আছে এই যেটো আমাৰ বৰপেটা ডিস্ট্ৰিক্টৰ যেটো বেংক আছে এখন বেংক হেতু বিষয়ে যেতিয়া আলোচনা কৰিম হেতু হ'ব মাইক্ৰো ইকোনমিক্স আৰু গোটেই ভাৰতবৰ্ষৰ যেটো বেংকিং সিস্টেম আছে ষ্টেট বেংকৰ গোটেই বেংকখিনিৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিম হেতু হ'ব আমাৰ কি ম্যাক্ৰো ইকোনমিক্স বেংকিং সিস্টেম গোটেই বেংকিং সিস্টেমৰ বিষয়ে আমি আলোচনা যেতিয়া কৰিম হেতু হ'ব আমাৰ কি ম্যাক্ৰো ইকোনমিক্স আৰু এখন বেংকৰ বিষয়ে যেতিয়া বা এখন ক্ষুদ্ৰ ব্ৰাঞ্চৰ বিষয়ে যেতিয়া আলোচনা কৰিম হেতু হ'ব আমাৰ কি মাইক্ৰো ইকোনমিক্স এতিয়া আমি মাইক্ৰো আৰু ম্যাক্ৰো ইকোনমিক্সৰ পাৰ্থক্যৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া হ'ব মাইক্ৰো এটো ধৰি লৈছো আমি মাইক্ৰো আৰু এটা ম্যাক্ৰো মাইক্ৰো মানে কি মাইক্ৰো মানে হল আমাৰ ব্যষ্টিবাদী অৰ্থনীতি আৰু ম্যাক্ৰো মানে আমাৰ কি সমষ্টিবাদী অৰ্থনীতি এতিয়া মাইক্ৰো ইকোনমিক্স কি আগতে আমি জানিব লাগিব মাইক্ৰো ইকোনমিক্স কি আসান একেবাৰে সহজ অৰ্থত কি মাইক্ৰো ইকোনমিক্স ইজ দ্যাট পার্ট অফ ইকোনমিক্স which deal with individual unit microeconomics to কি is that part microeconomics কি এনেকুৱা এটা অংশ যেটো কি এটা ইন্ডিভিজুয়াল ইউনিটৰ বিষয়ে আলোচনা কৰে যদি আহে হোৱাট ইজ মাইক্ৰোইকোনমিক্স এনেকুৱা প্ৰশ্ন হয়তো নাহে কিন্তু জানিব লাগিব মাইক্ৰোইকোনমিক্স টু কি বা ইয়াৰে প্ৰথম যেটো কাৰণ হ'ব ই হ'ব হেতু কি হ'ব মাইক্ৰোইকোনমিক্স ইজ দ্যাট পার্ট অফ ইকোনমিক্স which deal with individual unit যে মাইক্ৰোইকোনমিক্স টু কি মাইক্ৰোইকোনমিক্স হল এনেকুৱা এটা পার্ট যে কি এজন ব্যক্তিগত ইউনিটৰ বিষয়ে কি আলোচনা কৰে এতিয়া ব্যক্তিগত ইন্ডিভিজুয়াল পারসন মই কোৱা নাই ইন্ডিভিজুয়াল ইউনিট individual unit ইয়াতে individual unit বা individual person এতিয়া individual unitৰ বিষয়ে যেটো বিষয়ে আলোচনা কৰিব যেটো অংশ হেতু হ'ব আমাৰ কি ম্যাক্ৰোইকোনমিক্স individual unit মানে ইয়াতে person হ'ব পাৰে জন individual মানে কি প্ৰতিজন এজনে হেনে unit মানে কি person হ'ব পাৰে বা বেংক হ'ব পাৰে বা ইয়াৰে কি হ'ব পাৰে ফার্ম এটা হ'ব পাৰে বা ইন্ডাস্ট্রি হ'ব পাৰে ইন্ডিভিজুয়াল মানে এটা ইন্ডাস্ট্রি এটা ফার্ম এটা ব্যাংক এনেভাবে বুজাব ইন্ডাস্ট্রি এখন হ'ব পাৰে গতি এই যেটো ইন্ডিভিজুয়াল ইউনিট ইন্ডিভিজুয়াল যেটি আমি পারসন কোন অকল পারসন হে আমি বুজি পাম কিন্তু অৰ্থনীতি অকল ব্যক্তিৰ বিষয়ে আলোচনা নকৰে আমাৰ যেটো মাইক্ৰোইকোনমিক্স আছে অকল ব্যক্তিৰ বিষয়ে আলোচনা নকৰিব ইয়াতে কি এখন ইন্ডিভিজুয়াল বেংকৰ বিষয়ে আলোচনা কৰিব বা এটা ফার্মাৰ বিষয়ে আলোচনা কৰিব বা এটা ইন্ডাস্ট্রিৰ বিষয়ে আলোচনা কৰিব গতিকে ইয়াৰে প্ৰথম যেটো আছে এটো কি ইন্ডিভিজুয়াল ইউনিটৰ বিষয়ে যেটো আলোচনা কৰে হেতু হ'ব আমাৰ কি মাইক্ৰোইকোনমিক্স আনহাতে ম্যাক্ৰোইকোনমিক্স কি ম্যাক্ৰোইকোনমিক্স ইজ দ্যাট পার্ট অফ ইকোনমিক্স which deal with economics as a whole আমি ম্যাক্ৰোইকোনমিক্স তো আমি কি ক'ব পাৰো ম্যাক্ৰোইকোনমিক্স ইজ দ্যাট পার্ট অফ ইকোনমিক্স which deal with economics as a whole মানে কি deals with as a whole তার মানে কি এইটো কি কৰে এজ এ হোল হিচাপে ডিলস কৰে আমাৰ যেটো ডিফারেন্স আছে ডিফারেন্স খিনি মই পিডিএফ যোগে তলত ডেসক্ৰিপচন বক্সত দি দিম হেলৈ চিন্তা কৰিব নালাগে জাস্ট আমি ইয়াতে বস্তুখিনি বুজিব লাগিব যে ইয়াৰে প্ৰথম যেটো আমাৰ কি ডিফারেন্স আলোচনা কৰি আছো সেই ডিফারেন্সটো আগতে বুজি লওক ডিফারেন্সটো কি এইখিনি পিডিএফ যোগে তলত ডেসক্ৰিপচন বক্সত সকলোৱে পাই যাব হেলৈ কোনো চিন্তা কৰিব নালাগে এতিয়া এজ এ হোল তাৰ মানে কি যেটো আমাৰ ম্যাক্ৰোইকোনমিক্স আছে এই ম্যাক্ৰোইকোনমিক্স এজ এ হোল মানে সকলোখিনি যেনেকৈ আমি বেংক যেটো কলো এটা বেংক হেতু কি হ'ব মাইক্ৰোইকোনমিক্স কিন্তু গোটেই বেংকিং সিস্টেম যেটো আছে গোটেই বেংকিং সিস্টেম মই অলপ আগত কৈছো গোটেই বেংকিং সিস্টেমৰ বিষয়ে যেটো আলোচনা কৰিব হেতু হ'ব ম্যাক্ৰোইকোনমিক্স বা গোটেই ফার্মৰ বিষয়ে যেটো আলোচনা কৰিব গোটেই ফার্মখিনিৰ বিষয়ে এতে কি হ'ব হেতু ম্যাক্ৰোইকোনমিক্স
তার মানে এজ এ হোল এই যেটো মাইক্রো ইকোনমিক্স আছে এই মাইক্রো ক্ষুদ্র ক্ষুদ্র অংশৰ গোটেই কেইটা একেলগে যেতিয়া আলোচনা কৰা হ'ব হেতু হ'ব কি আমাৰ ম্যাক্রো ইকোনমিক্স বা ইন্ডাস্ট্রি গোটেই ইন্ডাস্ট্রি বিষয়ে যেতিয়া আমি আলোচনা কৰিম হেতু কি হ'ব ম্যাক্রো ইকোনমিক্স গতিকে আমি মাইক্রো আৰু ম্যাক্রো ইকোনমিক্সৰ প্ৰথম পাৰ্থক্যটো কি পালো মাইক্রো ইকোনমিক্স ইজ দ্যাট পার্ট অফ ইকোনমিক্স হুইচ ডিল উইথ ইন্ডিভিজুয়াল ইউনিট তাৰ মানে কি মাইক্রো ইকোনমিক্স কি এনেকুৱা অৰ্থনীতিৰ এনেকুৱা এটা পাৰ্ট যিয়ে কি এখন ইন্ডিভিজুয়াল এখন কি ইন্ডিভিজুয়াল মানে ইন্ডিভিজুয়াল ইউনিটৰ বিষয়ে আলোচনা কৰে এখন ব্যক্তিগতৰ লগত সম্পৰ্ক থকা বা যিকোনো এখন কি বেংকৰ লগত সম্পৰ্ক থকা বা ফাৰ্ম এনেকুৱা বিষয়ে আলোচনা কৰে আনহাতে ম্যাক্রো ইকোনমিক্স ইজ দ্যাট পাৰ্ট ম্যাক্রো ইকোনমিক্স টু কি সমষ্টিবাদী অৰ্থনীতিৰ এনেকুৱা এটা পাৰ্ট যিটো পাৰ্টে কি কৰে গোটেই অৰ্থনীতিৰ বিষয়ে আলোচনা কৰে হেতু হ'ব আমাৰ কি ম্যাক্রো ইকোনমিক্স এইটো হ'ল আমি কি প্ৰথম ডিফাৰেন্স আলোচনা কৰিম আমি দ্বিতীয় পাৰ্থক্য লৈ দ্বিতীয় পাৰ্থক্য কি এতিয়া দ্বিতীয় পাৰ্থক্যত যাবলৈ হলে আমি কি যাব লাগিব প্ৰিন্সিপলস আমাৰ যেটো অৰ্থনীতিৰ প্ৰিন্সিপল আছে বেসিক প্ৰিন্সিপল অফ মাইক্রো ইকোনমিক্স আমাৰ অৰ্থনীতিৰ যেটো প্ৰিন্সিপল আছে ডিটাৰমাইন আছে অৰ্থনীতিৰ মূল প্ৰিন্সিপল কি বেসিক প্ৰিন্সিপল অফ ইকোনমিক্স হোৱাট ইজ দা বেসিক প্ৰিন্সিপল অফ ইকোনমিক্স এনসারটো হ'ব বেসিক প্ৰিন্সিপল অফ ইকোনমিক্স ইজ সাপ্লাই এন্ড ডিমান্ড অৰ্থনীতিৰ যেটো প্ৰিন্সিপল আছে মূল নীতি অৰ্থনীতিৰ নীতিটো কি সাপ্লাই এন্ড ডিমান্ড সাপ্লাই মানে যোগান আৰু কি ডিমান্ড মানে চাহিদা অৰ্থনীতিৰ মূল নীতি কি যোগান আৰু কি চাহিদা এতিয়া আমাৰ যেটো বেসিক প্ৰিন্সিপল অফ মাইক্রো ইকোনমিক্স বেসিক প্ৰিন্সিপল অফ মাইক্রো ইকোনমিক্স বেসিক প্ৰিন্সিপলস অফ মাইক্রো ইকোনমিক্স কি হ'ব যে মাইক্রো ইকোনমিক্সৰ মূল নীতিটো কি হ'ব মাইক্রো ইকোনমিক্স বা ব্যষ্টিবাদী অৰ্থনীতিৰ মূল নীতিটো হ'ব সাপ্লাই এন্ড ডিমান্ড এন্ড সাপ্লাই এন্ড ডিমান্ড সাপ্লাই এন্ড ডিমান্ড সাপ্লাই মানে কি যোগান আৰু চাহিদা এই যোগান আৰু চাহিদাটো কি হ'ব ব্যষ্টিবাদী অৰ্থনীতিৰ কি হ'ব মূল নীতি ব্যষ্টিবাদী অৰ্থনীতিৰ মূল নীতিটো কি সাপ্লাই এন্ড ডিমান্ড সাপ্লাই মানে কি আৰু ডিমান্ড মানে কি সাপ্লাই মানে সামগ্ৰী এখন বজাৰত যিমানখিনি আমি কি প্ৰদান কৰিম বা যিমানখিনি উৎপাদিত সামগ্ৰী আছে সকলোবোৰ সামগ্ৰী কি হ'ব সাপ্লাই হ'ব আৰু আমাৰ যিখিনি ওয়ান্ট আমি যিখিনি বিচাৰো আমি যিখিনি ক্ৰয় কৰিম আমাৰ যিখিনি প্ৰাপ্য যে আমি এইখিনি সামগ্ৰী আমাৰ লাগে বা এইখিনি সামগ্ৰী আমি ক্ৰয় কৰিম গতিয়ে যিখিনি সামগ্ৰী কি মানুহৰ ওয়ান্টস মানে বিচাৰে সেইখিনি হ'ব কি ডিমান্ড গতিয়ে এই সাপ্লাই আৰু ডিমান্ডটো কি হ'ব আমাৰ যেটো ব্যষ্টিবাদী অৰ্থনীতি আছে এই ব্যষ্টিবাদী অৰ্থনীতিৰ মূল নীতি হ'ব আনহাতে আমাৰ ম্যাক্রো ইকোনমিক্সৰ মূল নীতিটো হ'ব বেসিক প্ৰিন্সিপলস অফ ম্যাক্রো ইকোনমিক্স ইজ এগ্রিগেট ডিমান্ড and aggregate supply এগ্রিগেট মানে মুঠ আমি কৈছো যে এটো যদি এটাৰ বিষয়ে আলোচনা কৰে এটো গোটেইখিনি আলোচনা কৰিব এগ্রিগেট মানে মুঠ ডিমান্ড মুঠ চাহিদা আৰু কি মুঠ যোগানৰ বিষয়ে আলোচনা কৰিব মুঠ চাহিদা মানে কি গোটেই অৰ্থনীতিত গোটেই আমাৰ যেনেকুৱা আমাৰ ইন্ডিয়া এখন কান্ট্রি এই কান্ট্রিৰ ভিতৰত সাপোজ এখন বজাৰত ডিমান্ড আৰু সাপ্লাই বা এটা সামগ্ৰী যেনেকুৱা পটেটো আলু পটেটোৰ ডিমান্ড এন্ড সাপ্লাই পটেটোৰ ডিমান্ড এন্ড সাপ্লাই তাৰ মানে পটেটোৰ সামগ্ৰীটো কিমানখিনি ডিমান্ড মানুহে কিমানখিনি বিচাৰে বা ইয়াৰ যোগানটো কিমানখিনি সাপ্লাই দিব পাৰে হেতুৰ বিষয়ে যেটো আলোচনা কৰিব হেতু হ'ব আমাৰ কি মাইক্রো ইকোনমিক্স আনহাতে এই গোটেই যেটো আমাৰ বজাৰ আছে গোটেই ভাৰতবৰ্ষৰ যেটো মাৰ্কেট আছে এই মাৰ্কেটত পটেটো থাকিব পাৰে শাক পাচলি থাকিব পাৰে বিভিন্ন সামগ্ৰী থাকিব কাপোৰ থাকিব পাৰে খাদ্য সামগ্ৰী থাকিব সকলোবোৰ তাৰ মানে সেইখিনি হ'ব আমাৰ কি এগ্রিগেট মানে সকলোখিনি এগ্রিগেট ডিমান্ড এন্ড এগ্রিগেট সাপ্লাই বিষয়ে কোনে আলোচনা কৰিব এগ্রিগেট ডিমান্ড আৰু এগ্রিগেট সাপ্লাই এটো এই যেটো নীতি আছে এটো কাৰ নীতি সমষ্টিবাদী অৰ্থনীতি হেতু হ'ব কি সমষ্টিবাদী অৰ্থনীতি গতি আমি দ্বিতীয় পাৰ্থক্যটো কি পালো যে ব্যষ্টিবাদী অৰ্থনীতিৰ মূল নীতি হল কি চাহিদা আৰু যোগান আনহাতে সমষ্টিবাদী অৰ্থনীতিৰ মূল নীতিটো হ'ব কি মুঠ চাহিদা আৰু মুঠ যোগান এটো আমি কি দ্বিতীয় ডিফারেন্স পালো এতিয়া আমি নেক্সট ডিফারেন্স লৈ তৃতীয় পাৰ্থক্য লৈ
আমি মাইক্ৰ ইকনমিক্স আৰু মেক্ৰ ইকনমিক্সৰ আমি তৃতীয় পাৰ্থক্যটো কি পাম আমাৰ যিটো মাইক্ৰ ইকনমিক্স আছে এই মাইক্ৰ ইকনমিক্সে যিটো ব্যষ্টিবাদী অৰ্থনীতি আছে এই ব্যষ্টিবাদী অৰ্থনীতি কি কৰে দৰ নিৰ্ধাৰণ কৰে প্ৰাইস মানে কি যিকোনো সামগ্ৰীৰ প্ৰাইস যেনেকুৱা চাউলৰ দাম কিমান বা মিঠাতেল 1 লিটাৰৰ দাম কিমান বা আলুৰ দাম কিমান বা মোবাইল এখনৰ দাম কিমান বা কাৰ এখনৰ দাম কিমান বাইক এখনৰ দাম কিমান এই সকলোবোৰ যিটো সামগ্ৰীৰ যিখিনি প্ৰাইস আছে এই প্ৰাইস যিটো আমাৰ দৰ যিটো আছে দৰ নিৰ্ধাৰণটো কোনে কৰে আমাৰ মাইক্ৰ ইকনমিক্সে কৰে আনহাতে মেক্ৰ ইকনমিক্সে কি কৰে ইনকাম যে এই সামগ্ৰী বিক্ৰী কৰি এই প্ৰাইসত বিক্ৰী কৰাৰ পিছত এই সামগ্ৰীসমূহ যেতিয়া বিক্ৰী কৰা হল এই বিক্ৰী কৰাৰ ফলত ইনকাম কিমানখিনি হল এই ইনকাম যিখিনি হ'ব এই ইনকাম এগ্ৰিগেট ইনকাম যিখিনি আছে এই ইনকামৰ বিষয়ে কোনে আলোচনা কৰিব আমাৰ মেক্ৰ ইকনমিক্স গতিকে আমি তৃতীয় পাৰ্থক্যটো পালো কি ব্যষ্টিবাদী অৰ্থনীতি কৰে দৰ নিৰ্ধাৰণ কৰে আনহাতে সমষ্টিবাদী অৰ্থনীতি কি নিৰ্ধাৰণ কৰে আয় নিৰ্ধাৰণ কৰে ইনকাম মানে হল আয় সমষ্টিবাদী অৰ্থনীতি কি কৰে আয় নিৰ্ধাৰণ কৰে আৰু আমাৰ যিটো মাইক্ৰ ইকনমিক্স আছে এই মাইক্ৰ ইকনমিক্স মানে ব্যষ্টিবাদী অৰ্থনীতি কি কৰে প্ৰাইস বা দৰ নিৰ্ধাৰণ কৰে গতিকে আমি মাইক্ৰ ইকনমিক্স আৰু মেক্ৰ ইকনমিক্সৰ ইমান ডিফাৰেন্স আমি আলোচনা নকৰো ইয়াৰে পাৰ্থক্য কি আছে বহুত পাৰ্থক্য আছে গতিকে আমাৰ আলোচ্য বিষয় এই মাইক্ৰ ইকনমিক্স আৰু মেক্ৰ ইকনমিক্সৰ ডিফাৰেন্সৰ যিখিনি আলোচ্য বিষয় এইখিনিতে আমি সমাপ্ত মাৰিম এতিয়া আমি এই যিটো যে আমাৰ যিখিনি মাইক্ৰ ইকনমিক্স আৰু মেক্ৰ ইকনমিক্সৰ যিখিনি আলোচনা কৰিলো এই আলোচনাৰ পৰা হয়তো আমি এইটো হয়তো বা তোমালোকে ধাৰণা এইটো কৰিব পাৰিছা যে মাইক্ৰ ইকনমিক্স আৰু মেক্ৰ ইকনমিক্সৰ মাজত ডিফাৰেন্স কি বা মাইক্ৰ ইকনমিক্স কি আৰু মেক্ৰ ইকনমিক্স কি আৰু অৰ্থনীতিৰ বিষয়টো এনেকুৱা বিষয় যে সকলো হায়াৰ সেকেন্ডাৰী ল'ৰা ছোৱালী বা মেট্ৰিক পাছ কৰাৰ পিছত যিসকল ল'ৰা ছোৱালীয়ে আৰ্টছত লয় এই আৰ্টছত এডমিশন লোৱাৰ ফলত কি এই ইকনমিক্স যিটো আমাৰ সাবজেক্ট আছে এই সাবজেক্টলৈ বহুত ভয় পায় এইটোলৈ ভয় পোৱাৰ কোনো কাৰণ নাই এইটো একেবাৰে প্ৰেক্টিকেল আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ উপযোগী এটা বিষয়বস্তু আৰু এইটো যদি আমি নাজানো যে বজাৰত যে বাজেট এখন লৈ যাম টকা পইচা যে লৈ যাম সেইখিনি লৈ যোৱাৰ ফলত আমি কি কোনটো সামগ্ৰী কিমানখিনি ক্ৰয় কৰিম বা হেতুৰ হিসাব নিকাচ যদি নাৰাখো তেনেহলে আমি কেনেকৈ দৈনন্দিন জীৱনত জীৱন যাপন কৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ যিটো এই ইকনমিক্স বিষয় আছে এই বিষয়টো বহুত ইম্পৰ্টেন্ট আৰু এই ইকনমিক্স সাবজেক্টটো যদি তোমালোকে ভালদৰে পঢ়া এইটোৰ পৰা বহুত শিকিব পাৰিবা গতিকে এইখিনি কি আজি আমাৰ যিটো আলোচ্য বিষয় আছে আলোচ্য বিষয় আমি এইখিনিতে সমাপ্ত মাৰিম ইয়াৰ পিছত আমি মূল যিটো বিষয়বস্তু আছে এই বিষয়বস্তু লৈ যাম মূল যিটো আমাৰ এইচএছ সেকেন্ড ইয়াৰৰ যিটো সিলেবাস আছে এই সিলেবাস মতে যিখিনি আমাৰ কি তথ্য দিছে বা যিখিনি আমাৰ সিলেবাস দিয়া হৈছে সেই সিলেবাসৰ গোটেইখিনি আমি আলোচনা কৰিম গতিকে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু যদি লগৰীয়াসকল আছে এওঁলোকলৈ ভিডিওটো শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইটো চেনেলৰ পৰা সকলো এইচএছ সেকেন্ড ইয়াৰৰ ইকনমিক্সৰ যিখিনি বিষয়বস্তু আছে বা যিখিনি আমাৰ কি সিলেবাস আছে সকলোখিনি সিলেবাস পৰীক্ষাৰ আগলৈকে মই সমাপ্ত কৰি দিম আৰু পিডিএফ যোগে মই নোটস প্ৰদান কৰি দিম গতিকে চিন্তা কৰিব নালাগে এইখিনিতে আজিৰ ভিডিওটো সমাপ্ত মাৰিছো থ্যাংক ইউ সকলোলৈ ভিডিওটো চোৱাৰ বাবে